নমস্কাৰ স্বাগতম জনাইছো আন এটা নতুন ভিডিঅ'ৰ মাজলৈ আমাৰ সৈতে আকৌ এবাৰ আছে দীপাংকৰ গোস্বামী ডাঙৰীয়া স্বাগতম নমস্কাৰ আজি বহুকেইটা বিষয় পাতিম আমি কাৰণ মানুহে বহু বিষয় জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি আমাক কমেণ্ট কৰি থাকে হয় এটাটো হ'ল আজিকালি বিবাহ বিচ্ছেদৰ ঘটনা খুব বাঢ়িছে হয় দ্বিতীয়টো ঘটনা হৈছে যে মানুহৰ বিভিন্ন বেমাৰ আজাৰ বাঢ়িছে হয় ফেটি লিভাৰ বা তেনেকুৱা ধৰণৰ সমস্যা হৈছে ফুড হেবিটছক লৈ তৃতীয়তে আন এটা কথা হৈছে প্ৰেমক লৈ আন কেতবোৰ বিষয়ক লৈ মানুহৰ সম্বন্ধবোৰক লৈ তাৰ লগতে আন এটা কথা আছে যিটো কথা আমি পতাটো অতি দৰকাৰী সাধাৰণতে বেয়া দৃষ্টি মানুহৰ ওপৰত খুব পৰে বুলি কয় মানুহৰ ঘৰৰ ওপৰত পৰে বুলি কয় সেই বিষয়বোৰক লৈ আজি আপোনাৰ সৈতে আমি আলোচনা কৰিম প্ৰথম কথা পাতিব বিচাৰিছোঁ শেহতীয়াকৈ আমি এই 2025 চনত বহুত বেছি বিবাহ বিচ্ছেদ হোৱা দেখিবলৈ পাইছোঁ কিয় বিবাহ বিচ্ছেদবোৰ হৈছে এনেও মংগলৰ বছৰ বুলি কোৱা হৈছে আচলতে কাৰণটো কি হয় এইটো এটা খুব মানে চলি থকা ঘটনা আজিকালি আপুনি যেটো প্ৰশ্ন কৰিছে এইটো প্ৰশ্ন আজিকালি খুব কমন মানে আৰু খুব ইউনিক প্ৰশ্ন কৰিছে আৰু এইটো সবে ৰাইজে জানাটো দৰকাৰ একচুয়ালি বিবাহ বিচ্ছেদ আজিকালি মই আপোনাক কৈছো মই পাৰ্সোনাল কথাটো মই ৰাইজক ক'ব ভাল লগা নাই যদি মই ক'ব লাগিব 10খন যদি মই কুস্তি চাওঁ দিনটো ধৰক মই 10টা যদি মোৰ ক্লায়েন্ট সৰি কুস্তি 10টা যদি মোৰ ক্লায়েন্ট আহিছে তাৰে কিন্তু আপোনাৰ 4-5খন কিন্তু মোৰ ডিভোর্স হোৱা কেছে পাওঁ মানে ডিভোর্স বিচাৰিছে বা ডিভোর্স এপ্লাই কৰিব খুজিছে বা ডিভোর্সলৈ যোৱা নাই ধৰক তাৰে আগৰ পৰ্যায়টো মানে মন মিলা নাই মনৰ মিল নাই একচুয়ালি কি জানে এইটো বস্তু যোৱা আপুনি যোনটো ক'লে 2025 বুলি ক'লেতো 2025 বুলি নকওঁ মই লকডাউনৰ পিছৰ পৰা বুলি কৈছোঁ ঠিক লকডাউনৰ পিছৰ পৰা মই 2-3 বছৰ দেখি আছোঁ আমাৰ অসমত বিশেষকৈ মই অসমৰ কথা কৈছোঁ দেই আপোনাৰ মানে কি ডিভোর্স ৰেটটো অলপ বাঢ়ি গৈছে সেইকাৰণে মই সবকে কওঁ যে বিয়া চাওক বিয়াখন খুব ধুমধামকৈ পাতা যায় মানুহ এটা জীৱনৰ সবৰে সেভিংস ইউজ কৰি দিয়ে বিয়াখনত সেইকাৰণে বিয়াখন ইমান ধুমধামকৈ পাতাৰ আগত আমি কিছুমান ৰিচুৱেল মনত ৰাখিব লাগে যে আমি যে আগতে যে জোৰা মিলাই আজিকালিও মিলাই জোৰাটো সদায় মিলাব লাগে বিয়াৰ আপুনি যেতিয়া প্ৰেম হৈ থাকে বা যেতিয়া বিয়া দুঘৰ মানুহৰ মাজত বিয়াখন ঠিক হয় তেতিয়া আমাৰ সেইবিলাক সময়ত মানে তেওঁলোকে মানে কি পটাপট কৰিব লাগে টেনশন ফ্ৰী হ'ব লাগে ধুমধামকৈ পাতিবলৈ ইয়াক মাতিবলৈ তাক মাতিবলৈ ফূৰ্তি ফাৰ্তা সেইটো থাকে তাৰে মাজত কিছুমান মাংগলিক কৰ্ম থাকে যেনেকৈ জোৰা মিলোৱা ল'ৰাটো মাংগলিক হয় নেকি বা ছোৱালীটো মাংগলিক হয় নেকি বা যদি এজন মাংগলিক নহয় তেতিয়া কি কৰিব লাগে বা যদি দুইজন মাংগলিকটো খুবেই ভাল সেই মাংগলিক দুখটো চেক কৰিব লাগে কিমানটা গুণ মিলিছে গুণবিলাক আমি মিলা মানে আগৰ দিনত যে গুণ মিলাইছিল কিয় গুণ মিলাইছিল ইমান গুণ মিলিছিল চাব লাগে তাৰপিছত গণবিলাক মিলাব লাগে এইবিলাক ধুমধামকৈ পাতি দিয়ে কিন্তু তাৰপিছত গণ মানে মানৱ গণ দেৱতা গণ দেৱগণ ৰাক্ষস গণ মানে ৰাক্ষস গণ দেৱাপাৰী গণ বুলি কয় মনুষ্য গণ সেইবোৰো মিলাব লাগে গণ চব মিলাই বিয়াত চব বস্তু চাব লাগে সেইকাৰণে সেই গতিকে মই চবকে কওঁ মই এইটো ক'ব গ'লে ডাঙৰ টপিক হৈ যাব কাৰোবাৰ যেনিবা কাৰোবাৰ সৈতে ভাল পোৱা হৈ গ'ল তেওঁলোকে ভাল পোৱা সময়তো আৰু কুস্তিখন মিলাই নাযায় এইটো বিৰাট ভাল প্ৰশ্ন কৰিছে কাৰোবাৰ যদি ভাল পোৱা সময়ত তাৰ গণ চন মিলাই ভাল পোৱা নাযায় বা তোমাৰ ডেট অফ বাৰ্থ কি মোৰ ডেট অফ বাৰ্থ কি সেইবিলাক সুধিতো ভাল পোৱা নাযায় ভাল পোৱা এটা ফিলিংছ ভাল পোৱাবিলাকৰ ক্ষেত্ৰতো মই আপোনাক কওঁ যদি ভালো পায় তেওঁলোকৰো এটা নিৰ্দিষ্ট ডেট অফ বাৰ্থ টাইম থাকিব বা প্লেচ অফ বাৰ্থ মোক খালি 3টা বস্তু লাগে মই সদায় আজি যোৱা কিমান বছৰৰ পৰা মানুহক কৈ আহি আছোঁ এতিয়াও একে কথাই ক'ম ডেট অফ বাৰ্থটো এক্সুৱেল লাগিব এক্সুৱেলটো দেই কিছুমানে কয় মোৰ পেন কাৰ্ডৰ সেইটো নহয় যিটো অৰিজিনেল ডেট অফ বাৰ্থ তেওঁৰ জন্মৰ টাইমটো আৰু জন্মস্থানটো ল'ৰা আৰু ছোৱালী দুয়োটাই যদি এইকেইটা বস্তু দিয়ে ধৰক ভাল পায়ো আছে তেতিয়া আমিতো গম পাম ন বোলে জোৰা নাই কিন্তু কিছুমান কাম কৰিলে এইখন পূজা কৰিলে বিয়াৰ আগত বা এইটো কাম কৰিলে বা এইটো পাথৰ পিন্ধিলে বা এইখিনি কিবা দান দক্ষিণা কৰিলে বিয়াখন চলি যাব যদি একোৱেই নকৰে প্ৰেমত মগ্ন হওক কথা নাই কিন্তু কিছুমান বস্তু মিলাই ল'ব লাগে মোৰ সেইটোৱে কথা মানে সেই মিলাই নোলোৱাৰ কাৰণে বিবাহ বিচ্ছেদবিলাক হয় আৰু এটা কথা আণ্ডাৰষ্টেণ্ডিংবিলাক আজিকালি ল'ৰা ছোৱালী বুলি ক'লে মই আজিকালি ল'ৰা ছোৱালী সেইটোৱে কথা কিন্তু মানে কি খুব য়ংষ্টাৰবিলাকৰ মানে কি মই দেখিছোঁ আণ্ডাৰষ্টেণ্ডিংটো খুব কম আজিকালি বুজা শক্তি ধৈৰ্য শক্তিটো কম মই ধৈৰ্য শক্তি কম বুলি ক'ম বা খুব পটককৈ মানে ইছ্যুটো বহুত বঢ়াই লয় দুজনে লাগিলে দুজনে একদম সমানে লাগে সেইটো নহয় একচুৱেলি এজন ঠাণ্ডা হৈ থাকিব লাগে পৰাপক্ষতো মই ক'ম যে লাগিবই নালাগে বস্তুটো ছল্ভ কৰি দিব লাগে কিন্তু যদিও লাগিছে তেতিয়াহ'লে এজনটো মনে থাক দুজনে যদি সমান হ'ব বিচাৰে ইটছ লিড টু আ ভায়োলেন্ট চিটুৱেশ্যন একচুৱেলি আচলতে বিপৰীত কিবা দখা চখা থাকিলে গণবিলাক নিমিলিলেও হয় দেই
মানে বিবাহ বিচ্ছেদ ৰোধ কৰাৰ আপোনাৰ মতে উপায় যে আগতীয়াকৈ আগতীয়াকৈ মিলাব লাগে বিয়াৰ পিছত মানে বিয়াৰ পিছত ঠিক হয় বাট ইট উইল বি ভেৰি মাছ লেট বুজিছোঁ বিয়াৰ আগত এইটো মানে গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি কাৰণ 2025 আমি বহুতৰ দেখিছোঁ বিবাহ বিচ্ছেদ হৈছে যিটো এটা বেয়া কথা আমাৰ সমাজৰ বাবেও কাৰণ কোনেও নিবিচাৰে কাৰোবাৰ সংসাৰখন ভাগি যাওক বুলি দ্বিতীয়তে আৰু এটা কথা আজিকালি ফুড হেবিটছৰ প্ৰশ্ন বহুতে সোধে ময়ো বিভিন্ন চিকিৎসকৰ সাক্ষাৎকাৰ লৈ থাকোঁ লিভাৰৰ প্ৰব্লেম ফেটি লিভাৰ বা লিভাৰ চিৰ'চিছ আজিকালি তিনি সাধাৰণ যেন হৈ পৰিছে আগতে খুব ৰেয়াৰ শুনা পাইছিলোঁ আজিকালি আমি ঘনাই শুনা পাওঁ কিয় হৈছে সেইটো যদি মই কুস্তিৰ ফালে যদি ক'ব যাওঁ তেতিয়াহ'লে আমি বহুতকেইটা গ্ৰহৰ পজিশ্যন চাব লাগে ৰাহু মংগল পজিশ্যন ক'ত আছে চাব লাগে আৰু দ্বিতীয়তে মই যদি কথা ক'লোঁ ফেটি লিভাৰ এইটো কথা কৈছে এইটো কমন আজিকালি আৰু মানুহে পাত্তাও নিদিয়ে ফেটি লিভাৰটো কিন্তু একচুৱেলি ফেটি লিভাৰ বহুতক মই দেখিছোঁ ক্লাইণ্টক মই যেতিয়া সুধোঁ আপোনাৰতো ফেটি লিভাৰ হ'ব লাগে বুলি ক'লে কয় মোৰতো গ্ৰেড 1 হে ইটছ নট লাইক ডেট গ্ৰেড 1টোৱে কালি গ্ৰেড 3, 4 হোৱাৰ পিছত চিৰ'চিছলৈ কনভাৰ্ট হয় সেইকাৰণে সেইটো গ্ৰেড 1 বুলি কয় কেজুৱেলি ল'ব নালাগে তাতে আপুনি মেডিচিন খাওক ফুড হেবিটছ মেইনলি ফুড হেবিটছ এক্সাৰচাইজ কৰক আৰু আপোনাৰ এই মানে কি ময়দা জাতীয় বস্তুটো মই চবকে কওঁ ময়দাটো খাবলৈ চাওক সোৱাদটো চবকে লাগে জিভাৰ মাত্ৰে সোৱাদ চবকে লাগে কিন্তু কিছু সংখ্যক বস্তু কমাই দিব লাগে ফাষ্ট ফুড যিটো ময়দাই মেইন কাল বুলি কয় দেই আজিকালি আমাৰ এষ্ট্ৰলজিকেলো কিবা কথা আছে নেকি যে ময়দা খালে আন ক্ষেত্ৰতো কিবা বেয়া গ্ৰহ নক্ষত্ৰ বেয়া হয় না সেইটো কথা নাই কিন্তু স্বাস্থ্যৰ কাৰণে বেয়া কিন্তু এষ্ট্ৰলজিকেলি এইটো আছে যে আমি কোন সময়ত খাব লাগে আমাৰ আজি লেট নাইট ডিনাৰ এষ্ট্ৰলজিত কি কৈছে সূৰ্য অস্তৰ পিছত বেছি সেইবিলাক কৰিব নালাগে সূৰ্য অস্ত যোৱাৰ পাছত খাদ্য গ্ৰহণ কৰিব নালাগে কিন্তু সেইটোতো আজিকালি সম্ভৱ নহয় কিছুমান বস্তু আপুনি এতিয়া আজিকালি মডাৰ্ণ লাইফত চায়েন্সৰ যুগত আপুনি এইটো সিমান মিলাব নোৱাৰে কাৰণ কি আপুনি কৰ্ম কৰিবই লাগিব কৰ্ম কৰি আপুনি যদি ধৰক 9:30, 10 ভিতৰত যদি ডিনাৰটো কৰি দিয়ে ভাল কিন্তু মই দেখিছোঁ মোৰে কেতিয়াবা বেলেগক কি কাম মোৰে বহুত লেট হৈ যায় কেতিয়াবা কিন্তু ইট ইজ ভেৰি হাৰ্মফুল ফৰ আৱাৰ হেল্থটো যদি আমি মানে চম্ভালিব লাগে বা যদি কণ্ট্ৰল ৰাখিব লাগে আমাৰ বস্তুবিলাক কলেষ্ট্ৰল এইবিলাক আপোনাৰ থাইৰয়ড বহুত ট্ৰাইগ্লিচাৰাইডছ এইবিলাক মানে আমি খানাটো অলপ জল্দি খাব লাগে আৰু ৰাতিপুৱা অলপ ফিজিকেল এক্সাৰচাইজ লাগে দিয়ক সেইটো মানে এষ্ট্ৰলজি চায়েন্স চবফালে মিলি মই কৈছোঁ ফিজিকেল এক্সাৰচাইজটো অলপ খোজ কাঢ়ক আৰু মানে খোৱাটো তাৰ লিমিটত খাব লাগে আৰু টাইমলি খাব লাগে টাইম মেইনটেইনটো খুব ইম্পৰ্টেণ্ট কিন্তু ৰাতি আৰু খুব ৰাতিকৈ আমাৰ অসমত বিশেষকৈ মই অসমৰ কথা কৈছোঁ নৰ্থ ইষ্ট বুলি ক'লে ভুল নহয় আমি ৰাতি বেছি মানে ৰাতিও মই বহুত মানুহ দেখিছোঁ ইনফেক্ট আমাৰ ঘৰতো কেতিয়াবা আলহী চালহী আহিলে দেখিছোঁ ৰাতি যিটো আমি 10টা 11টা যিটো মাছ মাংস মানুহক খুৱাওঁ বা ৰাতি যিটো খায় সেইটো এভইড কৰি একচুৱেলি এতিয়া আমি বন্ধ কৰাইছোঁ ঘৰত চবকে সেইটো আমি একচুৱেলি দিনত ভাগতে শেষ কৰিব লাগে আপ্যায়নটো যদি হেভি খাই আছে হেভি যিটো বিয়া চিয়াই যে গৈ খাওঁ একচুৱেলি দিনৰ ভাগতে হজম কৰা শক্তিটো বেছি থাকে বডিত আৰু গুৰু বেয়া হ'লেও লিভাৰ বেয়া হয় নেকি গুৰু বেয়া হয় মানে মংগল গুৰু এইবিলাক বহুতটা গ্ৰহৰ খেল আছে হেল্থ ইছ্যু আপুনি পাব পাৰে মংগলে দিয়ে গুৰুৱে দিয়ে ৰাহুৰ কাৰণে আপোনাৰ স্কিনৰ ইছ্যু হ'ব পাৰে আৰু ৰাহুৰ বেমাৰবোৰ বোলে ধৰিব নোৱাৰি কি বেমাৰ হৈছে পটককৈ ধৰিব নোৱাৰি কিন্তু এইটো ক্ষেত্ৰত মোতকৈ অভিজ্ঞ ডক্টৰবিলাক আৰু বেমাৰ হ'লে মই ৰাইজক কওঁ বেমাৰ যদি কেতিয়াবা হৈ যায় এইটো আপুনি তুলিচিৰ কাৰণে কথাটো কৈছোঁ প্ৰথম ফাৰ্ষ্ট ডক্টৰ তাৰপিছত আমিতো গ্ৰহগতিটো কমেই মানুহক মই সজাগ কৰিব খুজিছোঁ আমিতো ক'ম যে এইটো গ্ৰহৰ কাৰণে এইটো টাইম বেয়া হৈছে বা ট্ৰিপ আপ চলিলেও বহুতৰ গা বেয়া হয় দেই কিন্তু ট্ৰিপ আপ ইজ অলছ' এন ইম্পৰ্টেণ্ট মেটাৰ ট্ৰিপ আপৰ কাৰণেও বহুতৰ জীৱনত বেমাৰ চৰ্দি পেটৰ অসুখ লিভাৰৰ অসুখ এইবিলাক হয় ট্ৰিপ আপো মেটাৰ কৰে কিন্তু ট্ৰিপ আপৰ কাৰণে আমি পূজা পাতল কৰিম বা কিবা ৰত্ন দিম গ্ৰহ কিবা কৰিম কিন্তু মেইনটো ডক্টৰক দেখাওক পেৰেলেলি গ্ৰহগতিৰ ফালেও হওক এইটো নহয় যে অকল পূজা পাতল দি স্বাস্থ্যটো ভাল হ'ব ইটছ নট লাইক ডেট আপোনালোকে ভাল ডক্টৰক দেখাওক ডক্টৰৰ লগত আমাকো লগ কৰক আমি সমাধান দিব তেতিয়া আমি দুয়োটাই পেৰেলেল হ'লে সক্ষম হ'ব ভাল কথা কৈছে তৃতীয়তে আন এটা কথা যে আজিকালি বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ প্ৰেমক লৈ বিভিন্ন খেলি মেলি হোৱা যায় বহুতে প্ৰেমত ঠগাইও দিয়ে প্ৰথম অৱশ্যে বিবাহ বিচ্ছেদৰ লগত অলপ মিলেও কিন্তু তাৰ পাছতো আজিকালি প্ৰেমৰ প্ৰতাৰণা খুব বাঢ়িছে মানে কিয় বাঢ়িছে তাৰ বাবে আমাৰ এই নতুন বছৰবোৰ দুখী নেকি আমাৰ কিবা গ্ৰহগতিৰ কিবা দুখ হৈ আছে নেকি নে ভাৰতবৰ্ষৰ গ্ৰহগতিৰ কিবা খেলি মেলি হৈ আছে নেকি মই সেইটো ঠিকেই প্ৰশ্ন কৰিছোঁ একচুৱেলি কি জানে ল'ৰা এটা ধৰক ডিগ্ৰী চিগ্ৰী পাছ কৰি
22-23 বছৰত তেওঁ ফ্ৰী হৈ যায় হা 23-24 বছৰত তেওঁ ধৰক প্ৰাইভেট কোম্পানী এটাত সোমায় বাইক এখন ল'লে বা গাড়ী এখন ল'লে তেওঁ তেতিয়ালৈ মানে কি বস্তুটোৰ বাৰ্ডেনবিলাক বুজি পোৱাই নহয় খুব ইয়ং এজত তেওঁ এটা ছোৱালী ভাল পালে খুব ইয়ং এজত মানুহে শুক্ৰ যাৰ তুংগ সিটো আৰু পটককৈ ভাল পায় গ্ৰহৰ ফালে যেতিয়া যাওঁ গ্ৰহৰ ফালে নাযাওঁ মই জেনেৰেল কথাটো কৈছোঁ তেতিয়া আপোনাৰ ছোৱালী এজনী ভাল পালে ছোৱালীজনক সেইখিনি সময়ত গধূলি লগ কৰি ফুচকা খোৱা ম'ম' খোৱা সেইটোৱেই প্ৰেম তেওঁলোকৰ কাৰণে মাক বাপেকেও ভাবে আমাৰ ই নিজে ঠিক কৰি দিছে বহুত ভাল কিন্তু সেই 23-24 বছৰীয়া ল'ৰাটোক যেতিয়া 26 বছৰত বিয়া পাতি দিয়ে দে আৰ টু ইয়ং মোৰ মতে তেওঁলোকে দুনিয়া দেখাই নাই জাষ্ট 1-1.5 বছৰ চাকৰি কৰিছে বেংকত সোমাইছে ক'ৰবাত চেলছত জব সোমাইছে পটককৈ বিয়াখন পাতিলে বিয়াৰ পিছত যেতিয়া ৰেছপনচিবিলিটি আহি যায় যেতিয়া মদবিলাক নিমিলা হৈ যায় তেওঁলোকে তেতিয়াও সেই ৱাইফে সেইটো এক্সপেক্ট কৰে যে আজিও মোক এতিয়া চাগে গধূলি অফিচৰ পৰা আহি পটককৈ লৈ যাব আপুনি যিটো ক'লে প্ৰথমটোৰ লগত এইটোৱে মিলে যে প্ৰথম যিটো মই ক'লোঁ বিবাহ বিচ্ছেদ মানে তেতিয়া এইবিলাক কথা আহি যায় যে তুমিতো মোক আগতে নিছিলা চাওমিন খুৱাব নিছিলা ৰোল খুৱাব নিছিলা সেইবিলাক বিয়াৰ আগত আছিল সেইটো এটা কাৰণ দেই কুস্তি মিলটোতো কাৰণে আৰু এটা এইটোও মই ক'ম যে বিয়াৰ পিছত সেইবিলাক তেওঁ নোৱাৰা হৈ যায় বাট ছোৱালীজনীয়ে গিৰিয়েকৰ প্ৰতি সেইবিলাক নোৱাৰা হৈ যিবিলাক আগতে কৰিছিল কাৰণ তেতিয়া বিয়া হোৱাৰ পিছত যেতিয়া তেওঁলোক 24 ঘণ্টা একেলগে থাকে তেওঁলোকৰ ঘৰত মাক বাপেক থাকে তেওঁলোকৰ বস্তু ৰুল এণ্ড ৰেগুলেশ্যন বদলি হৈ যায় আগতে ধৰক তাই ছোৱালীজনী ধৰক মাকৰ ঘৰত ৰাতিপুৱা লেটকৈ উঠিলেও কথা নাই কিন্তু বিয়া হ'লে তেওঁ অলপ জল্দি উঠিব লগা হয় কিছুমান পৰিস্থিতি বাধ্য কৰি দিয়েতো সেইবিলাক সৰু সৰু কথাত মানে ইছ্যু কিছুমান ৰেইজ হৈ যায় সেইকাৰণে মই কওঁ যে মেচিউৰিটি লেভেল এটা অহাৰ পিছতহে বা মই বহুত ল'ৰা দেখিছোঁ মেচিউৰ্ড হোৱাৰ পিছত পাতে সেইটো মই ছাপৰ্ট কৰোঁ আই ছাপৰ্ট দেম বিকজ তেওঁ জানে যে এইটো পইচা দি এইটো লেভেলত এইটো দৰমহাই দি বা মই নেক্সট এইটো লেভেলত পাওঁ সেইটো দি মই ঘৰখন চম্ভালি লৈ যাম সেই মেচিউৰিটি লেভেলটো বা ছোৱালীজনে ভাবে যে এইটো ঠিক আছে মই এইটো বয়সত মই তেখেতৰ লগত এডজাষ্ট কৰিব পাৰিম সেই মেচিউৰিটি লেভেল অহাৰ পিছতহে মোৰ মতে বিয়াত বহাটো ভাল সেনেকুৱা ধৰণৰ সেই এপ্ৰপ্ৰিয়েট এজত যদি বিয়াত বহে লগত যদি সঠিক মানে কুস্তি বিচাৰ কৰি বিয়া হয় সেনেকুৱা বিয়া কিন্তু পটককৈ নাভাঙে ভাল কথা কৈছে এইটো শেষৰ প্ৰশ্নটোৱে হৈছে গুৰুত্বপূৰ্ণ যে আজিকালি বহুতে কয় আমাৰ ঘৰততো মুখ লাগি গ'ল ঘৰখনতচোন অশান্তিয়ে নুগুচা হ'ল বহুতৰ ঘৰত সেই সমস্যাটো থাকে বুলি কয় মানুহৰ দৃষ্টি পৰে বুলি কোৱা হয় সেইবোৰ সঁচা নেকি বাৰু দৃষ্টি পৰে আপোনাৰ মইতো কওঁ যে নজৰটো মই খুব ভয় কৰোঁ নজৰ লাগে একচুৱেলি চাওক আমি একচুৱেলি কিছুমান কথাত মন দিব লাগে আমি কোনে কি কৰিছে আপুনি কি কৰিছে আপুনি কি কৰা নাই আপোনাৰ কাষৰ মানুহে কি কৰিছে কি কৰা নাই তেওঁৰ ঘৰত কোন আহিছে কোন অহা নাই তেওঁ কোনখন গাড়ী কিনিছে কি কিনা নাই আমি এইবিলাক কৰি থাকিব নালাগে আমাৰ মানুহবিলাকে এইবিলাকত ব্যস্ত থাকে বহুতে আমি নিজৰ কৰ্মলৈ ব্যস্ত হ'ব লাগে তেওঁৰ চকু দি তেওঁক তেওঁৰ ওপৰত নজৰ দি লাভ নাই কাৰণ তেওঁ বেছি কৰি থাকিলে আমাৰ সেইটো বস্তু আমি কাৰ্মা পেজ বেক ন আপুনি যি কৰিছে আপোনাৰ তাতো লাগে সেইকাৰণে আমি সদায় পজিটিভ হ'ব লাগে কোনে কি কৰিছে তেওঁৰ ঘৰত কোন আহিছে মিনিষ্টাৰ আহিছে নে তেওঁৰ ঘৰত কোন অহা নাই তেওঁৰ ঘৰত কি খাইছে আমি এইবিলাক নিগেটিভিটি গেইন কৰোঁ চব কোনোবা এটা ল'ৰাই আজি যদি চাকৰি পায় আমাৰ পটককৈ মানুহে কয় আমাৰ মানুহবিলাকে চেনেল আছে ক'ত ফিটিঙত পাইছে এইটো চাব লাগে যে সেই ল'ৰাটোৱে কেনেকৈ পাইছে তেওঁ কিমান পঢ়িছিল পটককৈ এটা ইজি কমেণ্ট দি দিয়ে আমাৰ মানুহে বুজি পাইছেনে আপুনি যদি কালি এখন গাড়ী কিনে আপোনাৰ কথাটো কৈছোঁ মই কওঁ নে আপুনিতো কিমান কষ্ট কৰে মই জানো আপুনি যদি কালি এখন ভাল গাড়ী কিনে হয়তো গৈ প্ৰাঞ্জলে ভিডিঅ' কৰি লুটি দিছে ক'ব পাৰে ভাবি লয় কিন্তু আপোনাৰ সেইটো আপোনাৰ কিছুমান মই বা কিছুমান ক্ল'জ মানুহে জানো আপুনি ক'ৰ পৰা আহি কেনেকৈ উঠিছে চাকৰি এটা মেইনটেইন কৰি আছে এটা এইটো বস্তু মেইনটেইন কৰিছে দুইফালে মেইনটেইন কৰা দুইফালে ইজি নহয় ইজি কমেণ্টবিলাক আমি বাদ দিব লাগে যদি আপুনি কাৰোবালৈ ইজি কমেণ্ট কৰিছে 10জনে আপোনাৰ ওপৰতো কৰিব কিন্তু কৰ্মফল পাবই একজেক্টলি সেইটোৱে কথা সেইকাৰণে মানুহৰ প্ৰতি ভাল ভাৱ ৰাখক ভাল দৃষ্টিৰে চাওক পটককৈ আমাৰ ইয়াতে বিশেষকৈ আমাৰ জেগাবিলাকত মই দেখিছোঁ ইজি কমেণ্ট কোনোবা এটা ল'ৰা এটাই ভাল নম্বৰ পালেও তেওঁৰ তাতে বৰ আছিল সেইকাৰণে তাক ভাল নম্বৰ দিছে গানত প্ৰাইজ পালেও জাজজন তেওঁ চিনাকি সেইটো নহয় চাব লাগিব
চালি জাৰি চাই কমেণ্ট এটা দিয়ক মই এইটো কথা কৈছোঁ আৰু কোনোবাই যদি উন্নতি কৰিছে তেওঁক আৰু হেল্প কৰক যাতে আৰু তেওঁৰ ভাল হয় বাচিব কেনেকৈ পাৰি কোনোবাই যিমান নিগেটিভলি ভাবিলে এতিয়া মোৰ কথাই যিমান কোনোবাই ভাবি আছে এইটোতো মোৰ দুখ নাই তেওঁহে ভাবি আছে কিন্তু মইতো কষ্টখিনি কৰি আছোঁ বাচিম কেনেকৈ আপুনি শুনক এটা কথা মই কওঁ আপুনি যদি ভাল কৰ্ম কৰি আছে আপুনি যদি পজিটিভ কৰ্ম কৰি আছে অলপ কষ্ট হ'ব কিন্তু আপুনি বাচি যাব আমি আৰু যদি বেছি কষ্ট হয়তো আমি আছোঁৱে নহয় আমি দিম নহয় কিছুমান বস্তু আপোনাৰ নিগেটিভিটি গুচোৱাৰ কাৰণে কিন্তু নিজে যদি ভাল কাম কৰি থাকোঁ আপুনি ভাল কৰ্ম কৰি থাকক আপুনি ভগৱানে সহায় কৰি দিব এই যে কৰক কৰ্ম কৰি ফল কি চিন্তা মাত কৰে এইবিলাক কথা মানুহে কয় বা মানুহে কিছুমানে এনে হেৰি কৰি দিব হাৱাত উৰাই দিব সেইবিলাক কথা সঁচাকৈ মিন কৰে মানুহক কেতিয়াও এইবিলাক নুসুধিব তই কিয় ঘৰত বহিছ তই চাকৰি এটা নকৰ এডভাইচ বেছি পাৰিলে ভালকৈ তাক এটা লাইন লগাই দিয়া কৈছোঁ তই এতিয়া ঘৰত বহিছ তই এইটো কোম্পানী তাতে খালী আছে তই তাতে এপ্লাই কৰ তাক তেওঁক ঠাট্টা নকৰিব ঠাট্টা কৰিব নাপায় এইকেইদিন নকৰিব এই তই এতিয়া বহিয়ে থাক তোৰতো ভালে তোৰতো কামেই নাই এইবিলাক ঠাট্টা ব্যস্তামি খুব বেয়া কথা পজিটিভিটি গেইন কৰক পজিটিভিটি মানুহৰ মাজত বিলাওক চাই বাবাক মানক চাই বাবা চাই আছে আমাৰ মাজত চব ঠিক হ'ব বঢ়িয়া কথা বৰ ভাল কেইটামান কথা গম পালোঁ আমি মূল কথাটো হৈছে চাওক নিজে ভাল কৰ্ম কৰক আনে নিগেটিভিটি বিয়পাবলৈ চেষ্টা কৰিলেও কাম নাহিব আপুনি কৰ্ম কৰি যাওক আনে যিমান বেয়াভাৱে ভাবিব দিয়ক আপুনি মুঠতে সৎ হৈ থাকক সৎ পথত আৰু ভগৱানক বিশ্বাস কৰি থাকক মানে ভগৱানক বিশ্বাস কৰিলে নিগেটিভিটিটো কাটা যায় একজেক্টলি ভগৱানে মেইন বঢ়িয়া ঈশ্বৰক ভাবি থাকক আমাৰ এটা মা কামাখ্যা আছে কিমান শক্তি চব মানুহক চাই বাবাক মানক চব ঠিক থাকিব বঢ়িয়া কথা ক'লে আৰু আনৰ বেয়া চিন্তা নকৰিব আনৰ যদি প্ৰতি যদি বেয়া চিন্তা কৰে আপুনি আজি জিকিব পাৰে কিবা পদ্ধতিত কিন্তু খুব সঘনে সেইখিনি আপোনাৰতো কাম বেক হ'ব মানে বহুত প্ৰেক্টিকেল কথা কৈছে আপুনি আৰু মানে ইয়াত কোনো ধৰণৰ অলৌকিকতাও নাই কোনো অন্ধবিশ্বাসৰ কথা নাই গোটেইখিনি প্ৰেক্টিকেল কথা আৰু প্ৰেক্টিকেল কথা আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰোঁ বিশ্বাস কৰক ভগৱানে আপোনাক সহায় কৰিবই বিশ্বাসে হৃদয় হৰি আপোনাক অশেষ ধন্যবাদ জনাইছোঁ নমস্কাৰ নমস্কাৰ আজিলৈ বিদায় লৈছোঁ থেংক ইউ